স্বাগত জনাইছো লাইভ আৰু ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী। আপুনি আৰু আপোনাৰ সন্তানে খোৱা গাখীৰখিনি কিমান বিশুদ্ধ? যোৰহাট নগৰ অঞ্চলত বিক্ৰী কৰা 50% গাখীৰে অতি নিম্নমানৰ বুলি পৰীক্ষা ধৰা পৰিছে। অনুৰূপ ধৰণে অতি নিম্ন মানদণ্ডৰ মিঠাই বিক্ৰী কৰি গ্ৰাহকক ঠগন দি আহিছে একাংশ ব্যৱসায়ীয়ে। আগবঢ়াইছো এই সন্দৰ্ভত নিউজ 18ৰ এক্সক্লুচিভ ৰিপৰ্ট। আপুনি আৰু আপোনাৰ সন্তানে খোৱা গাখীৰখিনি কিমান বিশুদ্ধ? হয়, প্ৰতি লিটাৰত 55 পৰা 56 টকাৰে ক্ৰয় কৰা গাখীৰবোৰ খোৱাৰ উপযোগী হয়নে? যোৰহাটত গাখীৰৰ নামত গ্ৰাহকক ৰাম ঠগন দি আহিছে একাংশ ব্যৱসায়ীয়ে। যোৰহাট নগৰৰ বিভিন্ন স্থানত বিক্ৰী কৰা গাখীৰৰ 50% নমুনাই অতি নিম্ন মানদণ্ডৰ বুলি পোহৰলৈ আহিছে। চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগৰ ভ্ৰাম্যমাণ পৰীক্ষাগাৰত যোৰহাট নগৰত পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা 32টা গাখীৰৰ নমুনাৰ 16টাই অতি নিম্নমানৰ বুলি পৰীক্ষাৰ ফলাফলত পোহৰলৈ আহিছে। অতি নিম্নমানৰ গাখীৰ বুলি পৰীক্ষাত ধৰা পৰিছে গ্ৰেটাৰ যোৰহাট মিল্ক ইউনিয়ন ছ'চাইটিৰ দ্বাৰা পেকেট কৰি বিক্ৰী কৰা গাখীৰসমূহ। এই পৰীক্ষাগাৰত ধৰা পৰা গাখীৰসমূহৰ মানদণ্ড অতিকৈ নিম্নমানৰ। বিভিন্ন গাখীৰ আৰু মিঠাইৰ নমুনা আমি পৰীক্ষা কৰিলোঁ। বৰ্তমানলৈ আমি 76 নাম্বাৰ সব চেম্পল টেষ্ট কৰিছোঁ। ইয়াৰে গাখীৰৰ চেম্পুলৰ সংখ্যা হ'ল 32টা আৰু গাখীৰৰ 32টা গাখীৰৰ চেম্পুলৰ 16টা গাখীৰৰ চেম্পুলেই মানে নিম্ন মানদণ্ডৰ গাখীৰসমূহৰ বেছিভাগ চেম্পুলেই হ'ল যোৰহাট মিল্ক ইউনিয়ন ছ'চাইটিৰ দ্বাৰা পেকেজিং কৰা। এই গাখীৰসমূহৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কেৱল গাখীৰেই নহয়, যোৰহাট নগৰৰ বিভিন্ন দোকানত বিক্ৰী হৈ আছে অতি নিম্নমানৰ মিঠাই। এই ভ্ৰাম্যমাণ পৰীক্ষাগাৰত পৰীক্ষা কৰা 38 বিধ বিভিন্ন মিঠাইৰ 11 বিধেই অতিকৈ নিম্নমানৰ বুলি পোহৰলৈ আহিছে। কাজু বৰফি, পেৰা, মেৱা বৰফিত পোৱা হৈছে অত্যধিক ষ্টাৰ্চ। আনহাতে কিছুমান মিঠাইত চেনিৰ সলনি চেকাৰিন ব্যৱহাৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে। মিঠাই আমি মোৰ 38টা চেম্পুল বৰ্তমানলৈ পৰীক্ষা কৰিছোঁ। ইয়াৰে 11টা আমি সাব ষ্টেণ্ডাৰ্ড পাইছোঁ। যেনে কাজু বৰফি, মাহ বৰফি, পেৰা, কালাকন ইত্যাদি। গতিকে এইসমূহত এই যি 11টা মানে নিম্ন মানদণ্ডৰ মিঠাই, এইসমূহত প্ৰধানতঃ মানে ষ্টাৰ্চটো পোৱা গৈছে। প্ৰায়ভাগ দোকানৰে তেনেকুৱা মানে আমাৰ ওলাইছে। ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে যোৰহাটত খাদ্য সুৰক্ষা বিভাগে দুদিনৰ বাবে ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে বিভিন্ন খাদ্য সামগ্ৰীৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল। অচিৰেই যোৰহাটত এনে এটা অস্থায়ী ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে খাদ্য সামগ্ৰীসমূহৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব বুলিও বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই সন্দৰ্ভত অধিক জানিবলৈ পোনপটীয়াকৈ গৈছো যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ কাষলৈ। গৌতম, আপোনাৰ কাষলৈ আহিছো আৰু গাখীৰৰ নামত বৰ বিষ খাই আছে যোৰহাটবাসী ৰাইজে। গতিকে কিমানখন হোটেলত এনেদৰে অভিযান চলিছিল আৰু যিহেতু ভেজাল গাখীৰ বিক্ৰী কৰি আহিছে, গতিকে এই গ্ৰাহকক যি ৰাম ঠগন সোধাই আহিছিল এই সকলৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে এতিয়ালৈকে, আৰু ক'ত ক'ত অভিযান চলিবলৈ বাকী আছে বা ক'ত ক'ত অভিযান চলি আছে আপোনাৰ পৰা অধিক জানিব বিচাৰিম গৌতম। হয় নিশ্চয়কৈ ৰশ্মিতা, যিহেতু খাদ্য সুৰক্ষা বিভাগে ইয়াৰ পূৰ্বতে যেনেধৰণে কোনো লোকৰ যদি সন্দেহ থাকে তেওঁলোকে খাদ্যৰ নমুনাসমূহ তাত দিয়ে আৰু গুৱাহাটীস্থিত পৰীক্ষাগাৰলৈ সেইসমূহ প্ৰেৰণ কৰিব লাগে আৰু তাৰ পৰা ৰিপৰ্ট অহালৈকে বহু পলম হৈ যায়। কিন্তু শেহতীয়াকৈ এটা পদক্ষেপ গ্ৰহণ কৰিছিলে। দুদিনৰ বাবে এখন ভ্ৰাম্যমাণ পৰীক্ষাগাৰ থকা গাড়ী যোৰহাটলৈ আহিছিলে আৰু দুদিন কালি আৰু পৰহি যোৰহাট নগৰত সেই গাড়ীখনৰ জৰিয়তে বিভিন্ন কৰা হৈছিল। বিশেষকৈ খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে গাখীৰ আৰু মিঠাইক অতিকৈ প্ৰাধান্য দিছিলে। বিভিন্ন ৰেষ্টুৰেণ্ট, মিঠাই দোকান ইত্যাদি বিক্ৰী হোৱা মিঠাইসমূহ সংগ্ৰহ কৰিছিলে আৰু সকলোকে ৰাইজক আহ্বান জনাইছিলে যে তেওঁলোকে যি উৎসৰ পৰা গাখীৰ সংগ্ৰহ কৰে সেই গাখীৰসমূহ আনি সেই পৰীক্ষাগাৰত পৰীক্ষা কৰিব পাৰে। তেনেধৰণে এই দুদিনত যিমানখিনি গাখীৰৰ নমুনা সংগ্ৰহ কৰা হ'ল বা মিঠাই নমুনা সংগ্ৰহ কৰা হ'ল, তাত দেখা গৈছে যে যোৰহাট নগৰৰ কেইবাটাও এনেধৰণৰ গাখীৰ চেল কৰা পইণ্ট আছে, সেইসমূহৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল আৰু দেখা গৈছে যে 50% গাখীৰেই ভেজাল। তাত 55-56 টকা মূল্য দি প্ৰতি লিটাৰত যোৰহাটবাসীয়ে গাখীৰ ক্ৰয় কৰি আছে। কিন্তু সেয়া গাখীৰৰ নামত কেৱল পানীহে খাই আছে, কিয়নো গাখীৰত যিসমূহ পুষ্টিকৰ উপাদান থাকিব লাগে, যিমান ন্যূনতম পৰিমাণত থাকিব লাগে, সেয়াও সেই গাখীৰসমূহত নাই বুলি ইতিমধ্যে খাদ্য সুৰক্ষা বিষয়ে আমাক জানিবলৈ দিছে।
যে এক ৰামঠগন দি আছে, লুণ্ঠন চলাই আছে। আৰু বিশেষকৈ চৰকাৰৰ অধীনস্থত থকা আমি JGMUL নামৰ যিটো এটা প্ৰতিষ্ঠান, তেওঁলোকে গাখীৰ পেকেটিং কৰি যোৰহাটৰ বিভিন্ন প্ৰতিষ্ঠানত বিক্ৰী কৰি আহিছে। সেই প্ৰতিষ্ঠানৰ গাখীৰো অতিকৈ নিম্ন মানদণ্ডৰ বুলি ইতিমধ্যে লেবৰেটৰীত প্ৰমাণ হৈছে। আৰু ইতিমধ্যে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব আগবাঢ়িছে। তেওঁলোকে যিটো তেওঁলোকৰ গাখীৰ উৎপাদন কৰা বা গাখীৰৰ পেকেজিং কৰা যিটো ইউনিট, তালৈ গৈ ইতিমধ্যে পৰীক্ষা কৰিছে, তাতো চেম্পুল সংগ্ৰহ কৰি পৰীক্ষা কৰিছে। তাতো অতি নিম্ন মানদণ্ডৰ ইতিমধ্যে খাদ্য সুৰক্ষা বিষয়াৰ দলটোৱে লাভ কৰিছে। আৰু যি উৎসৰ পৰা গাখীৰ তালৈ আহে, সেই উৎসৰ গাখীৰো পৰীক্ষা কৰিছে। আৰু মই পুনৰ ক'ব বিচাৰিছোঁ যে 32টা চেম্পুল পৰীক্ষা কৰা হৈছিলে, তাৰ 16টা চেম্পুলে 16টা গাখীৰৰ নমুনাই অতিকৈ নিম্ন মানদণ্ডৰ ৰূপে প্ৰমাণিত হৈছে। আৰু তাৰ লগতে যোৰহাট নগৰত বিক্ৰী হৈ থকা AT ৰোড, গড়ালি, বালিবাদ ইত্যাদি হোটেলসমূহত বিক্ৰী হৈ থকা যিসমূহ মিঠাই, সেই মিঠাইসমূহ পৰীক্ষা কৰিছিলে। আৰু চেনীৰ পৰিৱৰ্তে একাংশ মিঠাইত অতিকৈ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক চেকাৰিন পোৱা বুলিও ইতিমধ্যে আমাক খাদ্য সুৰক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিছে। ঠিক সেইদৰে স্বাস্থ্যৰ অপকাৰী ৰং নাপালেও পাৰ্মিচিবল যিসমূহ ৰং দিয়া হয় মিঠাইসমূহত, তাত কিন্তু কিমান পৰিমাণৰ অৰ্থাৎ যিমান পৰিমাণৰ ধাৰ্য কৰা থাকে তাতকৈ অত্যাধিক ব্যৱহাৰ কৰিছে নেকি, তাৰ বাবেও তেওঁলোকে পৰীক্ষাৰ কাৰণে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ছোৱাত গাখীৰৰ দাম বৃদ্ধি হোৱাৰ পিছতে মিঠাইৰ দাম বৃদ্ধি পায় বা তেলৰ দাম বাঢ়িলেও মিঠাইৰ দাম বৃদ্ধি পায়। আৰু 15 বা 20 টকাৰ তলত গাখীৰৰ দ্বাৰা উৎপাদিত মিঠাই কেতিয়াও পোৱাই নাযায়। গতিকে গ্ৰাহকৰ পৰা এনেদৰে মূল্য তেওঁলোকে লৈ আহিছে, তাৰ বিপৰীতে কিন্তু গ্ৰাহকক এই বৰ বিষ খুৱাইছে অধিক মুনাফা লাভৰ আশাতে। হয়, নিশ্চয়কৈ ৰশ্মিতা, কিয়নো ইতিমধ্যে দেখা পোৱা গৈছে যে তেওঁলোকৰ যি পৰীক্ষাগাৰ, তাত গাখীৰত যি ধৰণৰ পুষ্টিকৰ উপাদান থাকিব লাগে সেইসমূহ একেবাৰে নাই বুলি আমাক জানিবলৈ দিছে। যে তেওঁলোকে ধাৰণা কৰিছে যে তাত গাখীৰ যদি 1 লিটাৰ, তাত হয়তো 1 লিটাৰ পানী মিহলাই পেলাই বিক্ৰী কৰিছে। তাৰ লগতে যিসমূহ মিঠাইৰ কথা কোৱা হৈছে, যিসমূহ বিশেষকৈ চানা মিঠাই, অৰ্থাৎ গাখীৰৰ পৰা প্ৰস্তুত কৰা যিসমূহ মিঠাই, সেই মিঠাইসমূহত অত্যাধিকভাৱে তেওঁলোকে ভেজাল কৰিছে, তাত ময়দা মিলাইছে, তাৰ বাবে ষ্টাৰ্চ পোৱা গৈছে। আৰু চেনীৰ যিহেতু দাম বেছি আৰু চেকাৰিনৰ দাম কম, আৰু সেইকাৰণে যি মিঠাইসমূহত চেনীৰ পৰিৱৰ্তে একাধিক মিঠাইত চেকাৰিন ব্যৱহাৰ কৰা তথ্য পোহৰলৈ আহিছে। গতিকে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে জানিবলৈ দিছে যে যোৰহাটত অতি শীঘ্ৰেই যিখন গাড়ী ইতিমধ্যে ভ্ৰাম্যমাণ পৰীক্ষাগাৰ যোৰহাটলৈ আহিছে, তেনে এখন ভ্ৰাম্যমাণ পৰীক্ষাগাৰ স্থায়ী ৰূপত যোৰহাটলৈ অনা হ'ব বুলি জানিবলৈ দিছে। আৰু তেতিয়া বিশেষকৈ এই পদক্ষেপ গ্ৰহণ কৰিছিলে ৰাইজক সজাগ কৰিবৰ বাবে, বা তেওঁলোকে যিসমূহ খাদ্য গ্ৰহণ কৰি আছে, গাখীৰ মিঠাই গ্ৰহণ কৰি আছে, সেইসমূহ চৰকাৰ ব্যৱস্থা আছে, তাত পৰীক্ষা কৰিব পাৰে। আৰু পৰীক্ষাত যদি সেইসমূহ ভেজাল ৰূপে প্ৰমাণিত হয়, তাৰ ওপৰত আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। যিহেতু যিসমূহ নমুনা বৰ্তমান ভেজাল ৰূপে প্ৰমাণিত হৈছে, ছাব ষ্টেণ্ডাৰ্ড ৰূপে প্ৰমাণিত হৈছে, সেইসমূহৰ ওপৰতো ইতিমধ্যে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে খাদ্য সুৰক্ষা বিষয়াসকলে। আৰু এনেধৰণে যদিহে চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৱে যোৰহাটত নিতৌ বা ধাৰাবাহিকভাৱে এনেধৰণৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে, তেনেহ'লে হয়তো আৰু এনেধৰণৰ বহু ভেজালকৰণ ধৰা পৰা পূৰ্ণ সম্ভাৱনা আছে। কালি তেওঁলোকে মিঠাতেল, দাইল ইত্যাদি অন্যান্য সামগ্ৰী পৰীক্ষা কৰিছিলে, কিন্তু তাত তেনেধৰণৰ পোৱা নগ'ল। কিন্তু সৰ্বাধিক ভেজাল ধৰা পৰিছে মিঠাই আৰু গাখীৰত। ৰশ্মিতা, নিশ্চয় গৌতম, আৰু এইসকল যি ৰেষ্টুৰেণ্টৰ মালিক আছিল বা যিসকল ৰেষ্টুৰেণ্টৰ গৰাকী, তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা এতিয়ালৈকে লোৱা হৈছে নেকি, বা কোনো ধৰণৰ জাননী তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে নেকি য'ত ভেজাল পোৱা গৈছে? নিশ্চয় ৰশ্মিতা, সেই প্ৰশ্ন কৰিছিলোঁ। যিহেতু কালি আৰু পৰহি এই নমুনাসমূহ সংগ্ৰহ কৰা হৈছিলে, সংগ্ৰহ কৰি কালি বিয়লি ভাগত তেওঁলোকে যিসমূহ পৰীক্ষাৰ ফলাফল ওলাইছে সেইসমূহ তালিকা কৰিছে। তাৰ পাছত তেওঁলোকে যোৰহাটৰ জিলা উপায়ুক্তৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰিব খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে। আৰু যি প্ৰতিষ্ঠানসমূহ হয় এনেধৰণৰ ভেজাল পোৱা গৈছে, তেওঁলোকৰ যি বিভাগীয়ভাৱে যি ব্যৱস্থা গ্ৰহণৰ পদ্ধতি আছে, সেই পদ্ধতিগতভাৱে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। আৰু ৰাইজক আহ্বান জনাইছে যে চৰকাৰৰ যি খাদ্য সুৰক্ষা বিভাগ আছে, তেওঁলোকৰ জৰিয়তে এনেধৰণৰ পৰীক্ষা কৰাৰ বহু ব্যৱস্থা আছে। আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজ যদি আগবাঢ়ি আহে আৰু এনেধৰণৰ পৰীক্ষা কৰাৰ যদি ব্যৱস্থা কৰে, তেনেহ'লে বহু ভেজালকৰণ ৰোধ কৰিব পাৰিব বুলি খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে আমাক জানিবলৈ দিছে। আৰু অতি শীঘ্ৰে যোৰহাট জিলালৈ এনে এখন ভ্ৰাম্যমাণ পৰীক্ষাগাৰ গাড়ী আহিব বুলি আমি জানিব পাৰিছোঁ। আৰু যদি সেইখন আহে, তেনেহ'লে এনেধৰণৰ ভেজাল গাখীৰ, ভেজাল মিঠাইকে যদি অন্যান্য যিসমূহ ভেজাল চলি আছে, যিবোৰ জনস্বাস্থ্যৰ কাৰণে অতিকৈ ৰশ্মিতা ভাবুকি স্বৰূপ, সেইসমূহ নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা আছে। কিন্তু এই যিসমূহ ভেজাল পোৱা গৈছে, তেওঁলোকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়তে জানিব পৰা যাব।
নিশ্চয় গৌতম ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ যোৰহাটৰ দৰে অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে ভ্ৰাম্যমান পৰীক্ষাগাৰ গাড়ী যাওক যিহেতু বৰ্তমান কিছুদিনৰ পিছতে উৎসৱৰ বতৰ দুৰ্গা পূজা আহি আছে আৰু বিভিন্ন হোটেল বা ৰেষ্টুৰেণ্টসমূহত এতিয়া সুস্বাদু মিঠাই তেওঁলোকে নিৰ্মাণ কৰিব আৰু আচলতে হোটেল ৰেষ্টুৰেণ্টত দেখা এই সুস্বাদু মিঠাই দেখি আপোনালোকে ভুল নাযাব যিহেতু বৰ্তমান যোৰহাটত এই তথ্য ধৰা পৰিছে যে বৰবিষ খুৱাই আছে যোৰহাটবাসী ৰাইজে বিভিন্ন প্ৰান্তত যি অভিযান চলিছিল এই পৰীক্ষাগাৰত ভ্ৰাম্যমান পৰীক্ষাগাৰত তাতে 50% গাখীৰ ভেজাল অৰ্থাৎ 50% ভেজাল গাখীৰে নিৰ্মাণ কৰা হৈছে এনেধৰণৰ গাখীৰৰ দ্বাৰা উৎপাদিত যি মিঠাই পেৰাই হওক বা কালাকানি হওক বা ৰসগোল্লাই হওক গতিকে এনেধৰণৰ ভেজাল সামগ্ৰী খাই আছে যোৰহাটবাসী ৰাইজে সেয়া এতিয়া পোহৰলৈ আহিছে আৰু ইতিমধ্যে যিহেতু কেৱল যোৰহাট নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ভেজাল গাখীৰৰ দ্বাৰা যি নিৰ্মাণিত উৎপাদিত যি মিঠাই আছে সেইসমূহতো হয়তো ধৰা পৰিব যদি এনেধৰণৰ পৰীক্ষা চলি থাকে সময় সময় খবৰ নিজাম লাইভৰ সময় হৈছে টিভি ৰটিৰ স্পোর্টস সাইনিং নিউজ 18 মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ গড়ৰ খৰ্গদাহন কৰি চোৰাং চিকাৰীক মুখ্যমন্ত্ৰীয়ে দিলে সকিয়নি চোৰাং চিকাৰীয়ে মাৰিব বুলি মই নাভাবো চোৰাং চিকাৰীবিলাকেও জানে যে অসম চৰকাৰ কেতিয়া কি পজিশ্যনত আছে ইয়াতে ইয়াৰ পৰা গড় মাৰিব গ'ল বাছি যোৱাটো ইমান সহজ এতিয়া নহ'ব মই তেওঁলোকক ভাল কৰি বুজাই কৈছোঁ আৰু তেওঁলোকে বুজিব যে এতিয়া কথাবিলাক বেলেগ হৈছে আগৰ দৰে নহ'ব আমাৰ সেই পুৰণা দিনবিলাকৰ কথা আমি মনত পেলাব নালাগে পৰিৱৰ্তন হৈছে গতিকে চোৰাং চিকাৰৰ পৰা খৰ্গ আহিব তাক মই নাভাবো মুখ্যমন্ত্ৰীয়ে ক'লে বিশ্বৰ ভিতৰত দ্বিতীয়টো ডাঙৰ খৰ্গ আমাৰ মাজত আছে গড়ৰ খৰ্গ সংৰক্ষণৰ বাবে কাজিৰঙাত স্থাপন কৰা হ'ব সংগ্ৰহালয় বিশ্বৰ ভিতৰত দ্বিতীয়টো দীঘল গড়ৰ খৰ্গ এই বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল গড়ৰ খৰ্গটো আমাৰ মাজত আছে আৰু আটাইতকৈ ওজন 3.5 কেজিৰ গড়ৰ খৰ্গ এটা আমাৰ মাজত আছে এই গোটেই খৰ্গবিলাক আমি কাজিৰঙাত এটা বন্যপ্ৰাণীৰ এটা সংগ্ৰহালয় সৃষ্টি কৰিব খুজিছোঁ মিউজিয়াম এটা কৰিব খুজিছোঁ আৰু এই মিউজিয়ামত এই খৰ্গকেইটা আমি সংৰক্ষণ কৰিম যাতে ইয়াৰ পৰা বৈজ্ঞানিক ষ্টাডি যদি কিবা প্ৰয়োজন হয় কৰিব পাৰে যিসকলে গড়ৰ খৰ্গৰ নান্দনিক শোভা তাক যি ল'ৰা ছোৱালীয়ে চাব খোজে ওচৰৰ পৰা আহি চাব পাৰিব এই খৰ্গদাহন কাৰ্যসূচীৰ পূৰ্বে বোকাখাট কোষাগাৰৰ পৰা 32টা বাকচত ষ্টেডিয়ামলৈ অনা হয় খৰ্গসমূহ 1980 চনৰ পৰাই ৰাজ্যৰ বিভিন্ন কোষাগাৰত এই পৰ্যন্ত সংৰক্ষণ কৰা হৈছিল 2623টা গড়ৰ খৰ্গ লক্ষণীয়ভাৱে উচ্চতম ন্যায়ালয়ে বহু বছৰ আগতেই বন্যপ্ৰাণীৰ শৰীৰৰ অংগসমূহ জ্বলাই দিয়াৰ নিৰ্দেশ দিছিল পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত প্ৰথমবাৰলৈ কাৰ্যকৰী হ'ল তেনে নিৰ্দেশ বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু গৌতম বৰাৰ সহযোগত ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট লখিমপুৰত উৎকোচ লৈ জালত পৰিল লাট মণ্ডল ধৃত লাট মণ্ডল নাওবৈচা ৰাজ চক্ৰৰ থানেশ্বৰ বৰা মাটিৰ নামজাৰি কৰাৰ নামত এজনৰ পৰা দাবী কৰিছিল 2 লক্ষাধিক টকা আৰু ইফালে এই পৰ্যন্ত জিলাখনত গ্ৰেপ্তাৰ হৈছে 13টাকৈ দালাল মাটিৰ দালাল টাৰ্গেট 700 ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলিছে তাৰ মাজতে লখিমপুৰৰ নাওবৈচা ৰাজ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লওঁতে হাতে লোটে ধৰা পৰিল এটা লাট মণ্ডল থানেশ্বৰ বৰা নামৰ এই মণ্ডলজনে মাটি নামজাৰি কৰাৰ নামত পাভৰ এজন লোকৰ পৰা দাবী কৰিছিল 2 লক্ষাধিক টকা পাভৰ চৰকাৰী গাঁওবুঢ়া ছফিকুল ইছলামৰ মধ্যস্থতাত কাৰ্যালয়তে টকা লওঁতেই হাতে লোটে ধৰা পৰিল মণ্ডল ঘটনা বিষম দেখি গাঁওবুঢ়া পলাই পত্তং দিলে
আৰক্ষীৰ হাতত ধৰা পৰিল মণ্ডল থানেশ্বৰ বৰা। পইচা যাব হোৱাইছে কিমান টকা সি এবাৰ ক'লে হেৰি 2500 এবাৰ ক'লে 3000 কোনে দিছিলে হেকিম বুলি কোৱা উদ্দেশ্য বাতৰিৰ মাজলৈ আজি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ দ্বিতীয়টো দিন আজি বিজেপি কাৰ্যনিৰ্বাহকে ল'ব গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ কাৰ্যনিৰ্বাহকত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথম দিনৰ কাৰ্যনিৰ্বাহকৰ দলে চৰকাৰৰ প্ৰতি লৈছিল ধন্যবাদ সূচক মত প্ৰস্তাৱ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছতে ভৱেশ কলিতাৰ সভাপতিত্বত আৰম্ভ হৈছে প্ৰথমখন কাৰ্যনিৰ্বাহক প্ৰথম দিনৰ কাৰ্যনিৰ্বাহকত অসম বিজেপিৰ 14 জনকৰ সভাপতিৰ জীৱিত 8 জনৰ 7 জনকে একেলগে দেখা গৈছিল সভাপতি ভৱেশ কলিতাই প্ৰথম দিনটোতে পণ লৈছিল দলৰ সদস্য সংখ্যা 42 লাখৰ পৰা 60 লাখ কৰাৰ আজি দ্বিতীয় দিনাও আছে বিভিন্ন কাৰ্যসূচী ইতিমধ্যে পুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ যে কেনেদৰে অতি বৰ্ণাঢ্যভাৱে আয়োজন কৰা হৈছে উত্তৰ গুৱাহাটীত আৰু ব্ৰহ্মপুত্ৰৰ পাৰত এনেদৰে ৰাজ্যিক বিজেপিৰ যি কাৰ্যনিৰ্বাহক সেয়া ইতিমধ্যে আৰম্ভ হ'ব আজি দ্বিতীয় দিনটোৰ কাৰ্যসূচী সেই সন্দৰ্ভত ইতিমধ্যে পুৱা ৰাজু বৰুৱাই জনাইছিল আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাত গৈ উপস্থিত হৈছেগৈ আৰু ইতিমধ্যেই নতুনকৈ পণ লোৱাৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ভৱেশ কলিতাৰ এই প্ৰথমখন কাৰ্যনিৰ্বাহক আৰু তেওঁ ইতিমধ্যেই পণ লৈছে কালিৰ দিনটোত যে সদস্যৰ সংখ্যা 42ৰ পৰা 60 লাখ কৰিব আমি পোনপটীয়া খবৰলৈ পুনৰ গৈছোঁ ৰাজু বৰুৱা আছে আমাৰ সৈতে ৰাজু আপোনাৰ কাষলৈ আহিছোঁ আৰু ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে যে কালিৰ দিনটোত প্ৰথমখন কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈ গৈছে আজিৰ দিনটোত আছে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আৰু ইতিমধ্যেই সদস্য সংখ্যা বৃদ্ধিৰ তেওঁলোকে অংগীকাৰ লৈছে আপোনাৰ পৰা আজিৰ দিনটোৰ সন্দৰ্ভত অধিক জানিব বিচাৰিম ৰশ্মিতা চাওক কালিৰ দিনটোৰ যিখিনি আছিলে যিহেতু ধন্যবাদ সূচক প্ৰস্তাৱো বিজেপিৰ কাৰ্যনিৰ্বাহকে লৈছিলে আৰু আজি দ্বিতীয় দিনৰ কাৰ্যনিৰ্বাহক আৰু ইতিমধ্যে ইয়াত এই যি আনন্দৰাম বৰুৱা ক্ষেত্ৰ আছে তাত আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত হৈছে ৰাতিপুৱাৰ ভাগতেই আমি যদি চাওঁ তেনেহ'লে প্ৰায় 8 বজাতেই ইয়াত আহি উপস্থিত হৈছিলে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু তাৰ লগতে ইতিমধ্যে বিধায়কসকল বা সাংসদসকল ইয়াত আহি উপস্থিত হৈছে আৰু জিলা বিজেপিৰ যিসকল সভাপতি আছে তেওঁলোক আহি উপস্থিত হৈছে কাৰ্যনিৰ্বাহকৰ সদস্যসকল উপস্থিত হৈছে আৰু তাৰ পূৰ্বে প্ৰথমতে এখন বৈঠক আৰম্ভ হ'ব যিখন বৈঠকৰ সময় 9 বজা বুলি কোৱা হৈছিলে কিন্তু 9 বজাতকৈ অকণমান তেওঁলোকৰ পলম হৈছে কাৰণ বহু ইয়াত যদি সদস্য চোৱা যায় তেনেহ'লে তেওঁলোকে দূৰে দূৰে তেওঁলোক থাকিবলগীয়া হৈছে তাৰ বাবে তেওঁলোক ইয়ালৈ আহি পোৱাত পলম হৈছে আৰু অহাৰ লগে লগে তেওঁলোকক আহাৰৰ ব্যৱস্থা কৰিছে পুৱাৰ যি আহাৰ আছে সেই পুৱাৰ আহাৰৰ ব্যৱস্থা তেওঁলোকৰ বাবে কৰা হৈছে আৰু এই যিটো VIP লঞ্চ য'ত পতাকাখন কালিৰ দিনটোত উত্তোলন কৰা হৈছিলে য'ত পতাকা উত্তোলন কৰি এই কাৰ্যনিৰ্বাহকৰ শুভাৰম্ভ ঘটোৱা হৈছিলে সেই স্থানৰ কাষতে থকা এই VIP লঞ্চতে কিছু সময়ৰ পিছতেই এখন চিন্তন বৈঠক হ'ব যিখন চিন্তন বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া থাকিব আৰু এই মুহূৰ্ততে ভৱেশ কলিতা ইয়াত প্ৰৱেশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা প্ৰৱেশ কৰিছে তাৰ লগতে অন্যান্যসকলক আমি প্ৰৱেশ কৰা দেখিছোঁ আৰু যিসকল অপেক্ষিত নহয় যিসকলক ইয়াত বিচৰা নাই তেওঁলোকক অৱশ্যেই ভিতৰত থাকিবলৈ এই মুহূৰ্তত বাধা প্ৰদান কৰা হৈছে তেওঁলোকক কোৱা হৈছে যে তেওঁলোক বাহিৰলৈ যাব লাগে আৰু ইয়াত যিসকল অপেক্ষিত হয় তেওঁলোকেহে ইয়াত থাকিব পাৰিব কাৰণ এইখন এখন চিন্তন বৈঠক আৰু চিন্তন বৈঠকৰ কিছু সময়ৰ পিছতে আৰম্ভ হ'ব কাৰণ ইয়াত BL সন্তোষে যিখন কাৰ্যনিৰ্বাহকৰ দ্বিতীয় দিনৰ মূল কাৰ্যনিৰ্বাহক আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকে জিলা সভাপতিসকল যিসকল সাংসদ আছে যিসকল মন্ত্ৰী আছে যিসকল বিধায়ক আছে বিজেপিৰ তেওঁলোকৰ সৈতে এখন বৈঠক তেওঁলোকে কৰিব বিচাৰিছে আৰু সেই বৈঠকৰ পূৰ্বৰ প্ৰস্তুতি আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে অধিকাংশ বিধায়ক মন্ত্ৰী সাংসদ ইয়াত আহি উপস্থিত হৈছে আৰু কাৰ্যনিৰ্বাহকৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াসকল উপস্থিত হৈছে দীপ্লুৰঞ্জন শৰ্মা তাৰ লগতে পুলক গোহাঁই তেওঁলোকক আমি ভিতৰত এতিয়া প্ৰত্যক্ষ কৰিছোঁ তাৰ লগতে অন্যান্যসকল বিধায়কো এতিয়া কাৰণ বহু সংখ্যকে অশোক সিংহাল ডাঙৰীয়া আছে যে এখন চিন্তন বৈঠক তাৰ পূৰ্বে কাৰ্যনিৰ্বাহকৰ পূৰ্বে আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে য'ত BL সন্তোষ ডাঙৰীয়াই এইখন সম্বোধন কৰে বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ বৈঠক চলি আছে আলোচনা পৰ্যালোচনা চলি আছে আৰু তাৰে আৰম্ভণি আজি এই বৈঠকৰ পৰা হৈ আছে কালি মিউনিচিপালিটি নিৰ্বাচনক লৈ পেলাই আপুনি এটা প্ৰস্তাৱ উলিয়াইছিলে প্ৰসংগটো উত্থাপন কৰিছিলে কাৰ্যনিৰ্বাহক যিটোৱে গুৰুত্ব লাভ কৰিছে কালিৰ দিন নহয় মিউনিচিপাল ইলেকশ্যন আমি পাতিব বিচাৰিছোঁ আৰু এইকাৰণে কাৰ্যনিৰ্বাহকত কথাটো ওলোৱা গ'ল যে আগন্তুক দিনত মিউনিচিপাল ইলেকশ্যন হ'ব আৰু পাৰ্টিয়ে মিউনিচিপাল ইলেকশ্যনৰ কাৰণে সাজু হ'ব লাগে কিন্তু ইমান দীৰ্ঘ সময় ধৰি অনুষ্ঠিত নোহোৱাৰ কাৰণ কোভিডৰ কাৰণে হোৱা নাই আৰু কাৰণ কি হ'ব কিন্তু বিধানসভাটো হৈ গ'ল বিধানসভা হৈ গ'ল ঠিক আছে কিন্তু তাৰপিছততো আৰু স্থিতি মানে অৱনতি নহ'ল জানো
আকৌ এতিয়া ঠিক ঠাক হওক আমি কৰিম বাই ইলেকশ্যনৰ পিছতে আমি কৰিম আমি সাজু আছোঁ কৰিবলৈ মানে বাই ইলেকশ্যনৰ পিছত নিৰ্বাচন হ'ব নিশ্চয় হ'ব কোনো তাত মানে কোনো ইয়ে নাই মানে কোভিডটোৱে দোষ এটা কোভিড আৰু তাৰ বাহিৰতনো কি আছে এয়া আছিলে মন্ত্ৰী অশোক সিংহল আৰু অশোক সিংহলে কালিৰ দিনটোত যিহেতু তেওঁৰ কাৰ্যনিৰ্বাহকত এটা গুৰুত্বপূৰ্ণ কথা আছিল যে পৌৰ নিগমৰ নিৰ্বাচন আৰু এই মুহূৰ্তত আমি BL সন্তোষ ডাঙৰীয়াক দেখুৱাইছোঁ যে BL সন্তোষ এইগৰাকী হৈছে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক যিগৰাকীৰ বাবে সকলোৱে অপেক্ষা কৰি আছে কালিৰ দিনটোতে তেওঁ উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পিছত তেওঁক সংগ দিছে এই মুহূৰ্তত অজয় জামুৱালাক দেখুৱাইছোঁ উত্তৰ পূবৰ সাংগঠনিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া আছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া পৱন শৰ্মাক দেখিছোঁ আমি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছোঁ বা অন্যান্যসকল আছে তেওঁলোকে এতিয়া এই যিখন বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এতিয়া এই বৈঠকখনত প্ৰৱেশ কৰিছে আৰু এই বৈঠকখনৰ কথা ইতিমধ্যে আমি কৈছোঁৱেই যে 9 বজাত আৰম্ভ হোৱাৰ কথা আছে বৈজয়ন্ত পাণ্ডা ডাঙৰীয়াক এই মুহূৰ্তত দেখাইছোঁ অসমৰ প্ৰভাৰী আছিলে বৈজয়ন্ত জয় পাণ্ডা তেওঁ আহি উপস্থিত হৈছে যে এই চিন্তন বৈঠকখন যিখন বৈঠক কাৰ্যনিৰ্বাহক দ্বিতীয় দিনাৰ পূৰ্বে আপোনালোকে আৰম্ভ কৰিব হয় এতিয়া আমাৰ আপোনালোকে দেখিছে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত BL সন্তোষ ডাঙৰীয়া আমাৰ ৰাজ্যৰ প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সকলো আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ৰাজ্যিক নেতৃত্বৰ লগত এই মুহূৰ্তত আমি এখন খুব ষ্ট্ৰেটেজিক মিটিং অনুষ্ঠিত হ'ব তাত সন্মানীয় সাংসদসকল সন্মানীয় আমাৰ মন্ত্ৰী তথা বিধায়কসকল আৰু ৰাষ্ট্ৰীয় নেতৃত্ব মুখ্যমন্ত্ৰীৰ উপস্থিতিত এখন সভা হ'ব তাত আমাৰ বিভিন্ন কাৰ্যক্ৰমনিকে যি আমাৰ ভৱিষ্যত কাৰ্যপন্থা আৰু আমাৰ প্ৰত্যেকগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে যি কৰিবলগীয়া কৰণীয় আছে আৰু আমাৰ যিহেতু বাৰে বাৰে কৈ আছোঁ যে নিৰ্বাচন বা সংগঠনৰ লগতে সেৱাই সংগঠন আমি আৰু জনমুখী কি কাম কৰিব পাৰোঁ নিৰ্বাচনত জিকিম উপ নিৰ্বাচনত জিকিম বা পৰিষদীয় নিৰ্বাচনত অংশ ল'ম টাউন কমিটি নিৰ্বাচনত জিকিম সেইটো নিৰ্বাচনিক কথা তাৰ সমান্তৰালভাৱে আমি সেৱা সংগঠনৰ কি কাম কৰিব পাৰোঁ ইত্যাদি সামৰি বা কৰণীয় কথা আৰু ৰণকৌশল ভৱিষ্যতৰ ৰণকৌশলৰ বাবে আজি এখন বিশেষ সভা আমাৰ মূল প্ৰেক্ষাগৃহত নহয় কাষৰ প্ৰেক্ষাগৃহত হৈছে সাংসদসকল বিধায়কসকল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় নেতৃত্ব ধন্যবাদ জনাইছোঁ এয়া পবিত্ৰ মাৰ্ঘেৰিটা জ্যেষ্ঠ মুখপাত্ৰ বিজেপিৰ আৰু তেওঁ এই মিটিংখন যিখন বৈঠকৰ কথা আমি কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছোঁ যে BL সন্তোষ ডাঙৰীয়াৰ বাবে সকলোৱে অপেক্ষা কৰি আছিলে ইতিমধ্যে BL সন্তোষ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক তেওঁ আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা সহপ্ৰভাৰী পৱন শৰ্মাকে ধৰি যিসকল ইয়াত অপেক্ষিত সেইসকলক ইয়াত বিচৰা হৈছিলে ৰাষ্ট্ৰীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া পুৱাৰ ভাগতে ইয়াত আহি 8 বজাতে ইয়াত উপস্থিত হৈছিল আৰু এই বৈঠকখন তেওঁলোকৰ ইতিমধ্যে পবিত্ৰ মাৰ্ঘেৰিটাই সেই কথা উল্লেখ কৰিছে যে ষ্ট্ৰেটেজি বনোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কৌশল কি আছে আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে নিৰ্বাচনত জয়ী হৈ থাকিব পৰা যাব নিৰ্বাচনী কৌশল থাকিব তাৰ মাজতে মানুহৰ মাজলৈ কেনেধৰণে শিপাই যাব পাৰি বিজেপিক শিপাই নিব পাৰি তাৰ বাবে এই বৈঠকখন তেওঁলোকে কৰিব বিচাৰিছে এই বৈঠকখনে নিশ্চয়কৈ এটা বাৰ্তা দিব তেওঁলোকে মূল যি কাৰ্যনিৰ্বাহক আছে দ্বিতীয় দিনা সেই দ্বিতীয় দিনাৰ কাৰ্যসূচীত ভাগ লোৱাৰ পূৰ্বে যিখিনি কথা হয়তো ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে ক'ব সেই কথাখিনি লৈ হয়তো তেওঁলোকে ভিতৰলৈ যেতিয়া তেওঁলোকে প্ৰৱেশ কৰিব ভিতৰত গৈ তেওঁলোকে এক বিশেষ উৎসাহ তেওঁলোকে লাভ কৰিব আৰু আমি ইতিমধ্যে কৈছোঁ যে আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নতুনকৈ দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতাই যিহেতু নতুনকৈ দায়িত্ব গ্ৰহণ কৰিছে ভৱেশ কলিতাই দায়িত্ব ধন্যবাদ জনাইছোঁ উত্তৰ গুৱাহাটীৰ পৰা ৰাজু বৰুৱাই দেখুৱালে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ দ্বিতীয়টো দিনৰ আজি কাৰ্যক্ৰমণিকা সন্দৰ্ভত আৰু এখন চিন্তন বৈঠক ইতিমধ্যে কাৰ্যনিৰ্বাহকৰ পূৰ্বে আৰম্ভ হৈছে যিখনত ইতিমধ্যে উল্লেখ কৰা হৈছে যে সন্মানীয় সাংসদসকল মন্ত্ৰীসকল তাত উপস্থিত থাকিব আৰু সমান্তৰালভাৱে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগন্তুক দিনত কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰে সেয়া এই চিন্তন বৈঠকতে আজি আলোচনা কৰা হ'ব পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত আমি পুনৰ সংযুক্ত হ'ম ৰাজু বৰুৱা আৰু ইয়াৰ লগতে সময় হৈছে লাইভ আৱাৰৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট নিউজ 18 যিটো পদক্ষেপ আজি লৈছে প্ৰগ্ৰেমটোৰ কাৰণে তাৰ বাবে সুন্দৰ পদক্ষেপ এটা লৈছে আৰু তাৰ বাবে আমি উইচ কৰিছোঁ অল দ্য বেষ্ট নিউজ 18 মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে
পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা।